মানে এইটো আসলতে এটা দীঘলীয়া আন্দোলনৰ পিছত 2019 যেতিয়া ৰাজ্যসভাত বিল উত্থাপন হৈছিলে 6টা জনগোষ্ঠীৰ ৰাইজে বহুত আশা কৰিছিলে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব। তাৰ পিছত যেটো হ'ল এটো খুব দুৰ্ভাগ্যৰ কথা, কাৰণ এক্সপাৰ্ট কমিটিৰ প্ৰতিবেদন, পাৰ্লিয়ামেণ্টাৰী কমিটিৰ প্ৰতিবেদন আৰু ভাৰতবৰ্ষৰ প্ৰত্যেকটো এজেন্সিৰ এপ্ৰুভেলৰ পিছত 6 জনগোষ্ঠীৰ জনজাতিকৰণ নকৰাটো আসলতে বিজেপি চৰকাৰখনৰ এটা ডাঙৰ প্ৰতাৰণা 6 জনগোষ্ঠীক লৈ, আৰু যাৰ কাৰণে আমি 6টা জনগোষ্ঠী এতিয়া আকৌ ঐক্যবদ্ধ আন্দোলনৰ আমি ইতিমধ্যে ঘোষণা কৰিছোঁ। আজি দিছপুৰ, দিল্লী আৰু তাৰপিছত প্ৰতি জিলাই আন্দোলন হ'ব। আৰু একেবাৰে স্পষ্ট কথা যে 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ লগত অসমৰ সামগ্ৰিক অস্তিত্বৰ ৰক্ষাৰ যি যুঁজ সেইটো জড়িত হৈ আছে। অসমৰ ভূমি, অসমৰ সংস্কৃতি, অসমৰ ভাষা এই সকলোবিলাক সুৰক্ষিত কৰিবৰ কাৰণে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে। আজি চাহ জনগোষ্ঠীৰ এই দাবী 1957 চনৰ পৰা আৰম্ভ হৈছে, দীঘলীয়া দাবী। আমাৰ জনগোষ্ঠীৰ প্ৰায় 36টা জাতি অসমৰ বাহিৰৰ বিভিন্ন ৰাজ্যত তেওঁলোকে এতিয়াও জনজাতিৰ মৰ্যাদা পাই আছে। তেওঁলোক অসমত ভূমিহীন, তেওঁলোকৰ মাটি নাই। তেওঁলোকে সকলো ফালৰ পৰা বৰ্তমান অসমখনক নিজকে এজন ভাৰতীয় নাগৰিক হিচাপে স্বীকৃতি দিবৰ কাৰণে, নিজকে নাগৰিক হিচাপে পৰিচয় দিবৰ কাৰণে তেওঁলোকৰ ওচৰত 1 ইঞ্চি মাটি নাই। গতিকে এই মানুহখিনি কিমান দিন ভূমিহীন হৈ থাকিব? তো ডেফিনেটলি আমি এই গোটেই দাবীটোক লৈ চৰকাৰৰ প্ৰতাৰণাক আৰু সহ্য কৰাৰ পক্ষত আমি নাই। ৰাইজো অতিষ্ঠ হৈছে, আমিও অতিষ্ঠ হৈছোঁ। তো চৰকাৰখনক আমি একদম মুকলিভাৱে কৈছোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক লৈ আৰু ৰাজনীতি কৰিব নালাগে। কাৰণ এনেকুৱা নহয় যে বিজেপিয়ে নকৰিব, কংগ্ৰেছক শাসনলৈ আনি তেওঁলোকৰ মন্ত্ৰী বিধায়ক বনাই আমি আকৌ আশা কৰিম, এই ধৰণৰ কথা অসমৰ ৰাইজে আৰু বিশ্বাস নকৰে। কাৰণ 60টা বছৰ কংগ্ৰেছেও আমাক প্ৰতাৰণা কৰিলে, অসম গণ পৰিষদৰ শাসনকালতো প্ৰতাৰণা হ'ল, বিজেপিয়েও 10টা বছৰত 6 জনগোষ্ঠীক লৈ প্ৰতাৰণা কৰিলে। তো সেইবাবে ৰাইজ এইবাৰ সাজু হৈছে যে জনগোষ্ঠীটোক জনজাতিকৰণৰ, 6 জনগোষ্ঠীক জনজাতিকৰণৰ এই দাবীটোক লৈ আৰু ৰাজনৈতিক খেল মানে হ'বলৈ দিয়া নহ'ব। আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে প্ৰত্যেকটো চৰকাৰী এজেন্সিৰ এপ্ৰুভেলৰ পাছত কেৱল মাত্ৰ ট্ৰাইবেল সংঘৰ দোহাই দি, ট্ৰাইবেল সংঘৰ কথা কৈ, NOCৰ কথা কৈ এই 6টা জনগোষ্ঠীক সদায় এদিন সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰি থাকিব, এইটো কেতিয়াও হ'ব নোৱাৰে। গতিকে আমি একেবাৰে স্পষ্ট ভাষাত কৈছোঁ যে উজনি অসম, নামনি অসমৰ গৰিষ্ঠ সংখ্যক বিধানসভাৰ আসন 6 জনগোষ্ঠীৰ সদায় নিৰ্ণায়ক ভূমিকা লৈ আহিছে। তো ডেফিনেটলি 26ৰ নিৰ্বাচনত ইয়াৰ কিন্তু অত্যন্ত বেয়া প্ৰভাৱ পৰিব শাসকীয় চৰকাৰখনৰ কাৰণে। আৰু যাৰ কাৰণে আমি সময় থাকোঁতে সকীয়াই দিছোঁ যে জনজাতিকৰণৰ বিষয়টোক লৈ তৎকালীনভাৱে সিদ্ধান্ত লওক আৰু 6 জনগোষ্ঠীক জনজাতিকৰণ কৰক। জনগোষ্ঠী ঐক্য মঞ্চৰ প্ৰতিবাদ প্ৰথম প্ৰতিবাদ নহয়। স্থায়ী ছাত্ৰ সন্থাই হওক বা অসমৰ 6 জনগোষ্ঠী ঐক্য মঞ্চত থকা সংগঠনসমূহে জন্মলগ্নৰ পৰা দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি আহিছোঁ, এটাই দাবী যে 6 জনগোষ্ঠী জনজাতি কৰিব লাগে। কিন্তু এই চৰকাৰখনে হওক বা বিগত চৰকাৰসমূহে কিন্তু কেৱল আলোচনা কৰিলে আৰু ভেকু ভাওনাত পৰিণত কৰি তেখেতসকলে আমাক কিন্তু ৰাম ঠগন দি আহিলে। গতিকে তাৰ প্ৰতিবাদ আজি আমি পুনৰ কৰিছোঁ। আৰু এটা কথা আমি জনাব বিচাৰিছোঁ এই প্ৰতিবাদস্থলীৰ পৰা যে এই প্ৰতিবাদ আজি হাজাৰ হাজাৰ লোক ওলাই আহিছে দেখিছে, কিন্তু এইদৰে যদি শান্তিপ্ৰিয় প্ৰতিবাদবিলাক কৰি থকাৰ কাৰণেই তেখেতসকলে গুৰুত্ব যদি নাই দিয়া আৰু আমাৰ দাবীবিলাক যদি পূৰণ কৰিবৰ কাৰণে আমি জংগী কাৰ্যসূচী কৰিব লাগে, মুখ্যমন্ত্ৰী মহোদয় আৰু কেন্দ্ৰীয় চৰকাৰক আমি প্ৰত্যাহ্বান জনাইছোঁ, এবাৰ কৈ দিয়ক যে ৰাজপথ উত্তাল কৰিব লাগে আৰু শান্তিপ্ৰিয় প্ৰতিবাদ ত্যাগ কৰিব লাগে বুলি এবাৰ কৈ দিয়ক। কা আন্দোলনৰ পৰিৱেশ আমি অসমত সৃষ্টি কৰি দিম, অসম স্থবিৰ কৰি দিম। আৰু যদি বিচৰা নাই বা তেখেতে যদি প্ৰকৃতি আমাক জনজাতি কৰিব বিচাৰিছে, এই প্ৰতিবাদৰ পিছতে কিন্তু 26ৰ আগত 2026 চনৰ আগত কিন্তু আমাক জনজাতি মৰ্যাদা প্ৰদান কৰক। অন্যথা ৰাজনৈতিকভাৱেও ইতিমধ্যে আমি সংগ্ৰাম আৰম্ভ কৰিছোঁ আৰু ৰাজনৈতিক
সংগ্ৰাম কিদৰে কৰিছোঁ যে বিগত লোকসভা নিৰ্বাচনত দেখিছে যে যোৰহাট লোকসভা সমষ্টিত আহোম জনগোষ্ঠীৰ লোকে তপন গগৈৰ কিন্তু মন্ত্ৰীক পৰাস্ত কৰিছে আৰু ডিব্ৰুগড় লোকসভা সমষ্টিত সৰ্বানন্দ সোণোৱালৰ দৰে এজন শক্তিশালী মন্ত্ৰীক কিন্তু কম ব্যৱধানত আচলতে জিকিছে। এইবিলাক আচলতে আহোম জনগোষ্ঠীৰ লোকে প্ৰত্যুত্তৰ দিছে, ভোটৰ ব্যৱধানবিলাক কমাই আনিছে। দিনক দিনে আচলতে ৰাজনৈতিকভাৱে সংগ্ৰামবিলাক আমাৰ ৰাইজে কৰিছে। যদি ২৬তো যদি ইয়াৰ প্ৰত্যুত্তৰ তেখেতসকলে বিচাৰিছে তেন্তে দেখিব ব্যৱধান কমাটো দূৰৰে কথা, ২৬ত কিন্তু প্ৰতিজন তেখেতসকলৰ আহোম জনগোষ্ঠীৰ অঞ্চলত খেলা যি বিজেপি প্ৰতিনিধি হ'ব তেখেতসকলে কিন্তু হাৰিব বা সৰুৱা ব্যৱস্থা ৰাইজে কৰিবৰ কাৰণে জাগ্ৰত হৈছে। গতিকে আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, আপুনি নিজকে সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি কয়, মোদী ডাঙৰীয়াৰ প্ৰিয় পাত্ৰ বুলি আপুনি কয়। গতিকে আপুনি আমাক জনজাতি মৰ্যাদা কৰি দেখুৱাওক, ৰাজনীতি কৰিবৰ কাৰণে বাদ দিবলৈ আমি আহ্বান জনাইছোঁ। চাওক, আচলতে এটা কথা আমাৰ ৬ জনগোষ্ঠীৰ লগত শেষ আলোচনা ২০২২ চনত যেতিয়া হৈছিলে তেতিয়া মুখ্যমন্ত্ৰী আমাক কৈছিলে যে কংগ্ৰেছৰ দিনত বিধানসভাত আচলতে এটা কংগ্ৰেছ চৰকাৰ থাকোঁতে প্ৰস্তাৱ লোৱা হৈছিল যে অসমৰ ৬টা জনগোষ্ঠীক জনজাতি মৰ্যাদা কৰিবলৈ হ'লে অন্য জনজাতিসকলক কিন্তু অসুবিধা নোহোৱা কৰি দিব লাগিব। সেই প্ৰস্তাৱটোৰ কাৰণে অসুবিধা হৈছে বুলি কৈছে। আজি আমি আহ্বান জনাইছোঁ যে আপুনি যদি প্ৰকৃততে মুখ্যমন্ত্ৰী হয় আৰু আপোনাৰ কেবিনেটত আপোনাৰ গৰিষ্ঠ সংখ্যক আপোনাৰ MLA আছে, গতিকে আপুনি সেই প্ৰস্তাৱটো শুধৰণি কৰক। আৰু যদি আপুনি কৰিব নোৱাৰে তেন্তে শুধৰণি কৰাত যদি আপোনাৰ অসুবিধা আছে, উভয় সদনৰ আপোনাৰ চৰকাৰ আছে, দিল্লীটো আপোনাৰ চৰকাৰ, দিছপুৰটো চৰকাৰ। গতিকে জনজাতিকৰণৰ বিষয়টো পুনৰ আৰম্ভণি পৰ্যায়ৰ পৰা তেখেতসকলে এই ৬টা জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো বিধানসভাত পাছ কৰি কেন্দ্ৰীয় চৰকাৰ, RGI আৰু ৰাজ্যসভা পৰ্যন্ত নি আমাক জনজাতি দিবৰ কাৰণে আহ্বান জনাইছোঁ। তাকে নকৰি এই কথাবিলাক কৈ আচলতে কংগ্ৰেছক দোষাৰোপ কৰি বল ঠেলাঠেলি কৰি থকাৰ পৰা আমি তেখেতক বিৰত থাকিবলৈ আহ্বান জনাইছোঁ। আৰু কংগ্ৰেছক আমি সমান্তৰালভাৱে আহ্বান জনাইছোঁ যে আপোনালোকে সদায় কৈ থাকে যে আমাক ৬ জনগোষ্ঠী জনজাতিকৰণ দিব লাগে। আজি সাংসদতো কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়া মাত মতা আমি দেখিছোঁ। গতিকে প্ৰকৃততে যদি আপোনালোকে এই বিষয়টোত আমাক সহযোগ কৰিবৰ কাৰণে প্ৰকৃততে যদি পক্ষে সাজু আছে তেন্তে এই সাংসদত এবাৰ দুবাৰ এজন দুজনে মাত মাতি থকাতকৈ ৰাহুল গান্ধী ডাঙৰীয়াক আমি কৈছোঁ যে আপোনালোকে হৈমত কৰাওক, যাতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত যিসমূহ আপোনালোকৰ জোঁট বন্ধনত থকা দল আছে সেই দলৰ সাংসদসকলে একেস্বৰে যাতে সাংসদত আমাৰ এই বিষয়টোলৈ মাত মাতে তাৰ এটা ব্যৱস্থা কৰি দেখুৱাই আমাৰ ৬ জনগোষ্ঠীৰ প্ৰীতিটো দেখুৱাবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ৬ জনগোষ্ঠীৰ ৰাইজে পুনৰ আন্দোলন কৰিবলগীয়া হোৱাটো বিষয়টো এটা দুৰ্ভাগ্যজনক বিষয়। কাৰণ চৰকাৰখন খিলঞ্জীয়া ৰাইজে চৰকাৰ বনাইছে আৰু কংগ্ৰেছ চৰকাৰ প্ৰতাৰণা প্ৰবঞ্চনা কৰাৰ কাৰণে বিজেপি চৰকাৰৰ শাসনত আমি বহুৱালোঁ আৰু তেখেতলোকে ক'লে যে আমি শাসনত বহিলে ৬ জনগোষ্ঠীৰ ৰাইজক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰিম। গতিকে প্ৰতিশ্ৰুতি পূৰণত তেখেতলোক ব্যৰ্থ হৈছে। তেখেতলোকে মিছা কথা কৈছে, ৬ জনগোষ্ঠীৰ ৰাইজক অন্তৰত দুখ দিছে আৰু খিলঞ্জীয়া থলগিৰি ৰাইজৰ বিপক্ষে থাকি কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিছে। সেইকাৰণে ৰাইজে প্ৰতিবাদ কৰিছে আৰু এটা স্পষ্ট বাৰ্তা আমি চচলৰ পৰা দিব বিচাৰিছোঁ ৬ জনগোষ্ঠীয় ৰাইজে যে ২৬ৰ সমাগত বিধানসভা ইলেকশ্যন আমাক কৰা অন্যায়, আমাক কৰা প্ৰবঞ্চনা, আমাক কৰা প্ৰতাৰণা, আমাক কৰা মিথ্যাচাৰৰ ফল ২৬ৰ বিধানসভা নিৰ্বাচনত এই ৬ জনগোষ্ঠীৰ ৰাইজে চৰকাৰ আৰু দলক দিব। আন্দোলন কণ্টিনিউৱাছ হ'ব। ইয়াৰ পিছত দিল্লীত ধৰ্ণা হ'ব, দিল্লীত প্ৰতিবাদ হ'ব, তাৰপৰা জিলাই জিলাই প্ৰতিবাদ হ'ব, আমাৰ গণসমাৱেশ হ'ব, আকৌ দিছপুৰ উত্তাল হ'ব, আকৌ দিল্লী উত্তাল হ'ব, আকৌ ৰাইজক সজাগ কৰা মুঠতে প্ৰতিবাদৰ ধাৰা অব্যাহত থাকিব যি পৰ্যন্ত এইখন চৰকাৰে আমাক তেখেতলোকৰ প্ৰতিশ্ৰুতি পূৰণ নকৰি আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে। মহান ছাত্ৰ আজি আমি চচলত ৬ জনগোষ্ঠী ঐক্য মঞ্চই পুনৰবাৰ ইয়াত আজি ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰিছোঁ। কাৰণ আমি যোৱা ২২ চনত যেতিয়া আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীজন হিমন্ত বিশ্ব শৰ্মাৰ লগত আলোচনা কৰিছিলোঁ, তেওঁ আমাক কথা দিছিল, তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিল যে ৬ মাহৰ ভিতৰত আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব। কিন্তু দেখা গ'ল তেওঁ পৰৱৰ্তী সময়ত আমাক সেই জনজাতিকৰণৰ ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। তেওঁলোকে অসম চৰকাৰৰ মন্ত্ৰীগোটে যি প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ পঠিয়াবলগীয়া হৈছিল সেই প্ৰতিবেদন আজিলৈকে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰলৈ পঠিওৱা আমি পৰিলক্ষিত নহ'ল। যোৱা লোকসভাৰ যেতিয়া অধিৱেশনত অসমৰ দুজন সাংসদে তাত প্ৰশ্ন কৰিছিল তেতিয়া জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে নিৰ্দিষ্টভাৱে কৈছিল যে এতিয়ালৈকে অসম চৰকাৰৰ পৰা কোনো ধৰণৰ প্ৰতিবেদন পঠিওৱা নাই। গতিকে আমি ইয়াৰ যোগেদি তেওঁলোকক দাবী জনাব বিচাৰিছোঁ তৎকালীন জনজাতিকৰণৰ ক্ষেত্ৰত আমাক যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা কিন্তু ৬ জনগোষ্ঠী ঐক্য মঞ্চই পুনৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰিছে। আজি দিছপুৰত আৰম্ভ কৰিছোঁ, কাইলৈ দিল্লীত হ'ব, তাৰপিছত গাঁৱে গাঁৱে জিলাই জিলাই এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব আৰু ইয়াতকৈও জংগী প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। ইয়াৰ সেই সময়ত যদি কিবা বিক্ষিপ্ত কিবা ঘটনা হয় তাৰ কাৰণে কিন্তু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীজন ভাৰত চৰকাৰৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া কিন্তু তাৰ বাবে দায়ী হ'ব।
আন্দোলন কৰি জনজাতিকৰণৰ নামত কিন্তু প্ৰতিখন চৰকাৰে কেৱল ভেকু ভাওনা আৰু বোকা চতিয়াল যি ৰাজনীতি আৰম্ভ কৰিছে। আমি আজি এই ধৰ্ণা কাৰ্যসূচীৰ পৰা এটা কথা মুখ্যমন্ত্ৰী ডাঙৰে সকীয়াই দিব বিচাৰিছোঁ, সঁচা অৰ্থত যদি অসমখনক ভাল পায় তেতিয়াহ'লে অসমৰ 6 জনগোষ্ঠী জনজাতিকৰণ কৰি অসমখন সুন্দৰ সৰ্বাংগীন কৰাৰ শক্তি প্ৰদান কৰক। নহ'লে আপোনালোকৰ কেৱল বোকা চতিয়া আজি এটা কথা চাওক, কংগ্ৰেছে আজি যেনেকৈ সদিচ্ছা প্ৰকাশ কৰি আছে, আমি দুখেৰে এটা কথা ক'ব বিচাৰোঁ, যেতিয়া সিহঁতে চৰকাৰত আছিল তেতিয়া কিন্তু সেই সদিচ্ছা আমি দেখিবলৈ পোৱা নাই। আৰু যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল তেতিয়া বিজেপিয়ে যেতিয়া চৰকাৰত অহা নাছিল তেতিয়া কিন্তু বিজেপিয়ে প্ৰত্যেকটো সিহঁতৰ যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান কিন্তু আমাৰ কিন্তু 6 জনগোষ্ঠী জনজাতিকৰণ কৰিব লাগে কথা বাৰে বাৰে টেটু ফালি কিন্তু চিঞৰি কৈছিল। শেষত আমি দেখিবলৈ পালোঁ কেৱল ৰাজনৈতিক পাকচক্ৰত 6 জনগোষ্ঠী জনজাতিকৰণটো ৰাখি থয়। আচল কথা হৈছে সিহঁতৰ অন্তৰ সদিচ্ছা নাই আৰু সিহঁতে কেৱল ইলেকশ্যনৰ আগমুহূৰ্তত 6 জনগোষ্ঠী জনজাতিকৰণ কৰাৰ কথা কয়। এইবাৰ 26ৰ আমাৰ বিধানসভা ইলেকশ্যন আগত কচৰা জনজাতি আদি কৰি অসমৰ 6 জনগোষ্ঠী জনজাতিকৰণ নকৰে, কিন্তু এইখন চৰকাৰে উফৰিয়াই দিয়াৰ কাৰণত আমি ব্যৱস্থা ল'ম। তাৰে আজি ইংগিত আজি এই প্ৰথম ধৰ্ণা কাৰ্যসূচী যিটো লৈছোঁ এটাৰ পৰা আপোনালোকে দেখিবলৈ পালে। ইয়াতকৈ ভয়ংকৰ কাৰ্যসূচী আমি হাতত ল'ম, যিকোনো পন্থা অৱলম্বন কৰি হ'লেও 6 জনগোষ্ঠী জনজাতিকৰণ কৰিবই লাগিব, নহ'লে চৰকাৰখন চৰকাৰ হৈ থাকিবলৈ আমি নিদিম। চাওক, আমি ইয়াতে 6 জনগোষ্ঠী ঐক্য মঞ্চই আজি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আছোঁ। আমাৰ দাবী পূৰ্বৰে দাবী, আজিৰ দাবী নহয়, পূৰ্বৰে 6 জনগোষ্ঠীৰ যি জনজাতিকৰণৰ দাবী, এই দাবী আমি পূৰ্বৰ পৰাই কৰি আহিছোঁ, কিন্তু আজিলৈকে কোনো এখন কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে আমাৰ দাবীত গুৰুত্ব প্ৰদান কৰা নাই, যাৰ প্ৰতিফলস্বৰূপ আমি আজিও ইয়াত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হৈছে। গতিকে অনাগত দিনত চৰকাৰক আমি আজি এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আহ্বান জনাব খুজিছোঁ, তেওঁলোকে অতি শীঘ্ৰে যাতে আমাৰ যি জ্বলন্ত সমস্যা এই সমস্যাটো সমাধান কৰি আমাক জনজাতি হিচাপে স্বীকৃতি প্ৰদান কৰি অসমখনৰ ভৱিষ্যত সুৰক্ষিত কৰি তোলে, তাৰ বাবে মই কেন্দ্ৰীয় ৰাজ্য চৰকাৰক আজিৰ এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আহ্বান জনাইছোঁ। ইয়াত টোটেল 6টা জনগোষ্ঠী আমি ধৰ্ণা কাৰ্যসূচীত বহিছোঁ আৰু 6 জনগোষ্ঠীৰ ঐক্য মঞ্চ পূৰ্বতে গঠন কৰা হৈছিলে। এই পূৰ্বৰ নেতৃত্বৰ পৰা আজিৰ নতুন নেতৃত্ব আজি আমি নেতৃত্ব দি নতুনকৈ এই আন্দোলন কাৰ্যসূচীত বহিবলগীয়া হ'ল। বহুতো নেতৃত্ব পাৰ হৈ গ'ল, কিন্তু আজিলৈকে চৰকাৰে আমাৰ কোনো ধৰণৰ দাবীত আমাৰ মনোনিৱেশ নকৰিলে, যাৰ প্ৰতিফলস্বৰূপ আমাক কোনো ন্যায্য প্ৰাপ্তিৰ ক্ষেত্ৰত চৰকাৰে কোনো পদক্ষেপ প্ৰদান নকৰিলে, যাৰ ফলস্বৰূপে আমি আজিলৈকে আমাৰ যি ন্যায্য প্ৰাপ্তি জনজাতিকৰণ তাৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে। নিশ্চিতভাৱে চৰকাৰখনে বিভিন্ন সময়ত অসমৰ 6 জনগোষ্ঠী জনজাতিকৰণ দিম বুলি মিছা প্ৰতিশ্ৰুতি দি আহিছে, আশ্বাস দি আহিছে, অৱহেলিত কৰি আছে। তাৰ আমি ইয়াৰ বহিঃপ্ৰকাশ ঘটিবলৈ আৰম্ভ হৈছে। বিভিন্ন সময়ত আপোনালোকে দেখি আহিছে যে এই বিজেপি চৰকাৰখন অহাৰ প্ৰাকখনত অসমৰ 6 জনজাতিকৰণ দিম বুলি ছমাহৰ ভিতৰত 100 দিনৰ ভিতৰত জনজাতিকৰণ দিয়াৰ কথা, কিন্তু তেখেতলৈ শাসনলৈ গাদী অহাৰ আজি 10টা বছৰ অতিক্ৰম কৰিলে এই বিষয়টো আলোচনা কৰাৰ কোনো সময় নোলালে। ইয়াৰ আগতে তেখেতলোকে বিজেপি কংগ্ৰেছ গভৰ্ণমেণ্ট থাকোঁতেই ঠিক তেনেকৈ ধৰণে আশ্বাস দিছিল। তেনেহ'লে এসময়ত কংগ্ৰেছ চৰকাৰখনে অসমৰ 6 জনগোষ্ঠীটোক মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিলে। তাৰ পৰৱৰ্তী পৰ্যায়ত বিজেপি চৰকাৰখনে আশ্বাসত লৈ আমি ভোটদান কৰি তেখেতক শাসনলৈ গ'লে তেখেতলোকে পুনৰ একেই আমাক বঞ্চিত কৰিলে, শোষিত কৰিলে, অৱহেলিত কৰিলে। তেনেহ'লে আমি খিলঞ্জীয়া ভূমিপুত্ৰসকলে কাৰ ওপৰত আস্থা ৰাখিম? খিলঞ্জীয়াসকলক কথা কোৱা চৰকাৰখনে, খিলঞ্জীয়া সুৰক্ষা দিয়া কৰা প্ৰতিটো মুহূৰ্তত কৈ অহা চৰকাৰখনে, কিন্তু বৰ্তমান অৱস্থাত অসমৰ খিলঞ্জীয়া 6 জনগোষ্ঠী জনজাতিকৰণ বা অন্যান্য কথাখিনি ভাবিছেনে? ইয়াৰ কেতিয়াও আমি খিলঞ্জীয়া ৰাইজে আশ্বাসত ৰাখিছিলোঁ, বিশ্বাসত ৰাখি তেখেতলোকক ইমান দিনে মনে মনে আছিলোঁ, কিন্তু আৰু নহ'ব। অসমৰ খিলঞ্জীয়াৰ ভূমিপুত্ৰ 6 জনগোষ্ঠীক লগত যি হেতালি খেলি আহিছে, ৰাজনীতিৰ পাশা খেল খেলি আছে, এই পাশা খেল পুনৰ খেলিব নোৱাৰিব। আমি ইয়াৰ বাবে ঐক্যবদ্ধভাৱে আন্দোলন ইতিমধ্যে ঘোষণা কৰিছোঁ। পৰৱৰ্তী পৰ্যায়ত ইয়াতকৈও ভয়ানকভাৱে আমি আন্দোলন কৰিবলৈ আগবাঢ়ি যাম। ইতিমধ্যে আমি ইয়াত চচলৰ পৰা তেখেতলোকক আমি প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ। অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ নিদিয়াৰ প্ৰত্যুত্তৰ কিন্তু 26 চনৰ বিধানসভাত পাব, যদিহে অতি শীঘ্ৰে ইয়াৰ প্ৰত্যুত্তৰ তেখেতলোকে কোন ব্যৱস্থা গ্ৰহণ নকৰে। ইয়াৰ পাছত আমি গুৱাহাটীৰ পাছত দিল্লীত আমি ঘোষণা কৰিছোঁ আন্দোলন। দিল্লীতে আমি নিশ্চিতভাৱে প্ৰেছ মিটৰ যোগেদি এখন বিশদভাৱে আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিম। গতিকে ইয়াৰ বাবে এই আন্দোলন কৰোঁতে যদি কিবা হয় তেনেহ'লে কিন্তু
ইয়াৰ বাবে সম্পূৰ্ণ জগৰীয়া চৰকাৰখন হ'ব। এটা কথাই ক'ব বিচাৰিছোঁ, অসমত 6 জনগোষ্ঠীয়ে ইমান দিনে গণতান্ত্ৰিক আন্দোলন কৰি আহিছে, প্ৰতিবাদ কৰি আহিছে, কিন্তু চৰকাৰখনে আজি গণতান্ত্ৰিক আন্দোলনত কোনো গুৰুত্ব নিদিয়া হৈ আহিছে। সেইবাবে ক'ব বিচাৰিছোঁ, আমাৰ নৱপ্ৰজন্মৰ যুৱকসকলে, এই যুৱকসকলে কিন্তু গণতান্ত্ৰিক আন্দোলনত যদি পোষকতা তেখেতলোকে চৰকাৰখনে গুৰুত্ব নিদিয়ে, তেনেহ'লে নৱপ্ৰজন্মই কিন্তু বেলেগ পন্থা ল'বলৈ বাধ্য হৈ পৰিব। তাৰ বাবে জগৰীয়া কিন্তু চৰকাৰখনে পোন্ধৰ বছৰ যেতিয়া কংগ্ৰেছ চৰকাৰে 6 জনগোষ্ঠীৰ ৰাইজক প্ৰতাৰণা কৰিছিলে, প্ৰবঞ্চনা কৰিছিলে, সেই সময়ত 2014 চনত সেই সময়ৰ প্ৰধানমন্ত্ৰী পদৰ বিজেপি পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহি কৈছিল যে তেওঁ চৰকাৰ আহিলে 100 দিনৰ ভিতৰত 6 জনগোষ্ঠীক জনজাতীয় মৰ্যাদা প্ৰদান কৰা হ'ব। কিন্তু আজি 3টা কাৰ্যকাল তেওঁলোকে গ্ৰহণ কৰাৰ পিছতো 6 জনগোষ্ঠীৰ ৰাইজক তেওঁলোকে যিদৰে প্ৰতাৰণা কৰিছে, যিদৰে প্ৰবঞ্চনা কৰিছে, সেই প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ কাৰণে আজি 6 জনগোষ্ঠীৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহিছে। আজি মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন টুলুঙা কথাৰে এই 6 জনগোষ্ঠীৰ জনজাতি গঠনৰ বিষয়টো ৰাজনীতিকৰণ কৰিবৰ কাৰণে চেষ্টা চলাইছে। কিন্তু আচল কথাটো হ'ল কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে অসমৰ যাতে সম্পদ লুণ্ঠন কৰিব পাৰে, অসমৰ সম্পদ যাতে বহিৰাগত বণিক গোষ্ঠীৰ হাতত যাতে গতাই দিব পাৰে, তাৰ এক ষড়যন্ত্ৰ কৰি অসমখন জনজাতীয় ৰাজ্য হোৱাটো তেওঁলোকে কেতিয়াও বিচৰা নাই। গতিকে আজি স্বতঃস্ফূৰ্তভাৱে ৰাইজ যিদৰে ওলাই আহিছে, ই এটা কথা প্ৰমাণ কৰিছে যে যুগ যুগ ধৰি 6 জনগোষ্ঠীক কৰা যি প্ৰতাৰণা, যি প্ৰবঞ্চনা, তাৰ এয়া উন্মুক্ত বহিঃপ্ৰকাশ। এয়া কোনো তথাকথিত আন্দোলন নহয়। এই আন্দোলনৰ ধুমুহাত এই চৰকাৰখনৰ দৰ্প অহংকাৰ ধূলিৰ লগত কিন্তু মিহলি হৈ যাব। ধন্যবাদ। নহয়, শাসনলৈ যেতিয়া আহে, আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো, শাসনলৈ যেতিয়া আহে তেতিয়া তেওঁলোকে বিৰোধী পক্ষলৈ ঠেলি দিয়ে, আৰু যেতিয়া তেওঁলোকে বিৰোধীৰ আসনত বহে প্ৰত্যেকটো ৰাজনৈতিক দলেই কিন্তু সংসদত বা ৰাজ্যসভাত বিষয়টো উপস্থাপন কৰে। আজি ৰকিবুল হুছেইন ডাঙৰীয়াই তেখেতে গৈ সংসদত এই বিষয়টো উপস্থাপন কৰিছে, কিন্তু ইয়াৰ আগতো তেখেতে কেইবাবাৰো অসমৰ মন্ত্ৰী আছিল। সেই সময়ত কিন্তু তেখেতৰ মুখত আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো শুনা নাই। আৰু আজি মুখ্যমন্ত্ৰী মহোদয়ে যিটো কথা ক'লে যে কংগ্ৰেছ চৰকাৰে টিলিঙাটো লগাই থৈ গ'ল, কিন্তু হেৰা মুখ্যমন্ত্ৰী মহোদয়, যি সময়ত কংগ্ৰেছ চৰকাৰে টিলিঙা লগাইছিল সেই সময়ত তুমিয়েইতো কংগ্ৰেছৰ এজন বিয়াগুম মন্ত্ৰী আছিলা। গতিকে তোমাৰ যি মিথ্যাচাৰ, তোমাৰ যি মুখা, এই মুখা ইতিমধ্যে অসমৰ ৰাইজে বুজিব পাৰিছে। গতিকে তোমাৰ আৰু এই যি মেজিক, এই মেজিক বেছিদিন নচলিব। অসমৰ ৰাইজে তোমাক ইতিমধ্যে প্ৰত্যাখ্যান আৰম্ভ কৰিছে। ইতিমধ্যে বিভিন্ন টিভি চেনেলবিলাকত তেওঁ যি শেহতীয়া যিবোৰ সাক্ষাৎকাৰ, এই সাক্ষাৎকাৰবিলাকতে তেওঁৰ অসুস্থতা প্ৰমাণিত হৈছে। গতিকে আমি এই মঞ্চৰ জৰিয়তে তেখেতক সকীয়াই দিব বিচাৰিছোঁ যে 6 জনগোষ্ঠীক লৈ তেওঁ ৰাজনীতি নকৰিব। আজি ৰাইজ যিদৰে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, এয়া কোনো তথাকথিত আন্দোলন নহয়, এয়া যুগ যুগ ধৰি জনগোষ্ঠীক কৰা প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ উচিত বহিঃপ্ৰকাশ। প্ৰতাৰণা কৰি আহিছে। আমি ইয়াত ক'ব বিচাৰোঁ যে অসমত বসবাস কৰা আদিম খিলঞ্জীয়া ভূমিপুত্ৰ 6টা জনগোষ্ঠীক অতি শীঘ্ৰে বিজেপি চৰকাৰখনে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক। আমি আজি তাৰিখত এটা কথা ক'ব বিচাৰোঁ, আজি আমি শান্তিপূৰ্ণভাৱে চৰকাৰ এগেইনষ্টত আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। যদি এই চৰকাৰখনে 26ৰ বিধানসভাৰ আগত যদি এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে, তেতিয়াহ'লে অসমত আমি এনেকুৱা এটা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিম, যি পৰিস্থিতিৰ কাৰণে কিন্তু এই বিজেপি নেতৃত্বাধীন চৰকাৰখন তেখেতলোকে উফৰাই যাবলৈ কুণ্ঠাবোধ নকৰিম। আৰু যুৱ সন্মিলন অসমৰ বৰ্তমান যিজন মুখ্যমন্ত্ৰী, তেখেতে 14 চনত যেতিয়া লোকসভা নিৰ্বাচন হৈছিল, সেই সময়ত নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱ অসমলৈ আহি সময়ত তেখেতকে মন্ত্ৰীসভাৰ অধ্যক্ষ পাতি থৈ গৈছিল যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি প্ৰক্ৰিয়া, এই ৰাজ্যসভাৰ প্ৰতিবেদনটো অতি সোনকালে কেন্দ্ৰীয় চৰকাৰৰ হাতলৈ প্ৰেৰণ কৰিবলৈ। কিন্তু সেই সময়ৰ অধ্যক্ষজন বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হ'ল, কিন্তু আজিলৈকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি
ৰাজ্য চৰকাৰৰ যি প্ৰতিবেদন এই প্ৰতিবেদন তেওঁ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ নকৰি আজি কংগ্ৰেছ চৰকাৰক তেওঁলোকে গালি পাৰিছে। তেওঁলোকে কৈছে যে যি সময়ত কংগ্ৰেছ চৰকাৰে এই সিদ্ধান্ত লৈছিল সেই সময়ত কংগ্ৰেছ চৰকাৰে এটা টিলিঙা লগাই থৈ গৈছিল। গতিকে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মিথ্যাচাৰী মুখ্যমন্ত্ৰীজনৰ কাৰণে আমাৰ এটা মুকলি প্ৰশ্ন যে হে মুখ্যমন্ত্ৰী মহোদয়, যি সময়ত কংগ্ৰেছে জনজাতিকৰণৰ নামত টিলিঙা লগাইছিল সেই সময়ত তুমিয়েইতো কংগ্ৰেছ দলৰ সৰ্বশ্ৰেষ্ঠ সৰ্বশক্তিমান মন্ত্ৰী আছিলা। গতিকে আজি তুমি এই কথা কৈ এটা কথা পতিয়ন কৰিছা যে 6 জনগোষ্ঠীয় ৰাইজক তুমি প্ৰতাৰণা কৰিছা, প্ৰবঞ্চনা কৰিছা। গতিকে আজি যি স্বতঃস্ফূৰ্তভাৱে 6 জনগোষ্ঠীয় ৰাইজ আজি বিজেপি চৰকাৰৰ বিপক্ষে ওলাই আহিছে, এয়া কোনো তথাকথিত আন্দোলন নহয়, এয়া যুগ যুগ ধৰি জনগোষ্ঠীয় ৰাইজক কৰা প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ ক্ষোভৰ বহিঃপ্ৰকাশ। আৰু এই যি ক্ষোভ, এই ক্ষোভ 26ৰ নিৰ্বাচনত তেওঁলোকক কিন্তু শাসনৰ পৰা উফৰাই দিবৰ কাৰণে যথেষ্ট। ধন্যবাদ।